Hello viewers, আজি মই এটা ডিজাইনাৰ পিঠা বনাম একদম ধুনিয়া পিঠা আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব কেনেকৈ বনাইছো গম পাব এতিয়া মই কেৰাহীত মই 5 বাটি মই পানী দিছো কাপ লব পাৰে বাটিও লব পাৰে এতিয়া মই আন্দাজমতে ইয়াতে নিমখ দিছো এতিয়া মই চাউলৰ গুৰি দিছো চাউলৰ গুৰি 4 বাটি দিছো ইয়াতে এটা কথা যদি চাউলৰ গুৰিটো ভাজা গুৰি হয় তেতিয়াহলে কিন্তু পানীটো বেছি লাগে আৰু যদি লগে লগে গুৰি কৰি লগে লগে বনোৱা যায় তেতিয়া পানীটো কম লাগে এতিয়া মই অকমান লৰাই দি মই 3 মিনিট মান সময় এনেকৈ ৰখি ঢাকন মাৰি দিছো অলপ জুইকুৰা কমাই দিছিলো তাৰ পিছত মই আকৌ কি কৰিম এতিয়া জুইকুৰা মই একদম অফ কৰি দি অলপ দেৰি ৰাখিছো চাও ঠাণ্ডা হোৱালৈকে ৰাখিছো যেতিয়ালৈকে মই সহ্য কৰিব নোৱাৰো তেতিয়ালৈকে মই ৰাখিছো তাৰ পিছত যেতিয়া মই এনেকৈ হাতত মোৰ সহ্য হয় তেতিয়া মই লগে লগে গৰমে গৰমে মাৰি লৈছো মাৰি লৈ স্মুথ ভাবে এটা ডো বনাই লৈছো এতিয়া নাৰিকল আধা ফাল লৈছো আৰু চেনি লৈ ভালকে মিক্স কৰি দিছো চেনিখিনি আপোনালোকৰ আন্দাজমতে দিব যোনে যিমান মিঠা খায় সিমানেই দিব এতিয়া এইখিনি হানি লৈছো ভালকে হানি লৈ এটা সাইডত থলো এতিয়া অলপমান শুকান চাউলৰ গুৰি লৈ লৈছো এতিয়া চাব মই সেই কেৰাহীটো ধুনিয়াকে বনাম চাব সৰু বাচ্চাবিলাকে খাই খুব ভাল পায় এইটো এতিয়া মই হাতত অলপমান গুৰি লৈ মই ভালকে সব স্মুথ ভাবে গুল কৰি লৈছো গুল কৰিলে আকৌ হাতত লৈছো গুৰি লৈ এটা সব বাটিৰ নিচিনা অলপ উখ উখ কৰি বনাই লৈছো আপোনালোকে ভিডিওটো চাই থাকিলে ধুনিয়াকে বনাব পাৰিব এনেকে বনাই লৈ এটা এটাকে তেনেকে বনাই লৈ দুই তিনটা মান মই বনাই দেখুৱাম তেনেকে বনাই লৈ এটু চালে গম পাব এই চাওক মই বনাই লৈছো এতিয়া অকমান এইবিলাক ডোট চাউলৰ গুৰিৰ ডোটুত নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি মই তাত মিলাই লৈছো ভালকে চাওক অলপ অলপ দি কেনে ভালকে মিলাই লৈছো যাতে সেই ডোটো মিঠা হয় অকমান ডো লৈছো চাওক এতিয়া এই ডোটোৰ পৰা গুল গুলকৈ ৰসগোল্লা নিচিনা বনাম চাব বনাই সৰু ডাঙৰ কিছুমান সৰু বনাম কিছুমান ডাঙৰ বনাম তেনেকে দি এই যে বাটিবিলাক বনাইছো সেই বাটিবিলাকৰ ওপৰত ভিতৰত মই দি দিম চাও দেখিছেনে চালে গম পাব আপোনালোকে এতিয়া এনেকে সৰু সৰুকে গুটি গুটি মই কেমেৰাটো অফ কৰা নাই আপোনালোকে চাই থাকক গম পাই থাকিব এনেকে সৰু সৰুকে বনাই ইয়াতে দিছো যেতিয়ালৈকে এটো সমান হৈ নাযায় ভৰি নাযায় তেতিয়ালৈকে দি দিছো এতিয়া চাওক এতিয়া মই এই যে নাৰিকল আৰু নাৰিকলৰ গুৰি মানে চেনি দি মিক্স কৰি থৈছো সেইখিনি মই এই বিলাকৰ ওপৰত অলপ অলপ দি দিম তেতিয়াহে ধুনিয়া এটা মিঠা হ'ব চাওক দেখিছেনে এতিয়া এই যে ঢাকনকেটা মই বনাইছো এই ঢাকনকেটা ধুনিয়াকে বনাইছো বনাই এতিয়া মই ইয়াতে হেচি বন্ধ কৰি দিম একদম থিকনেসটো দেখিছেন না বাটিটো থিকনেসটো কিমানখিনি থিকনেস বনাইছো অলপ মুটাকৈ বনাব লাগিব যাতে ভাঙি না যায় মিহিনকে দিলে কিন্তু ভাঙি যাব এতিয়া চাওক একদম লাহে লাহে কিনাৰ বিলাক একদম কিনাৰখিনি একদম পাতলকে টিপি এতিয়া চাওক মই ফুলটো বনাই আছো যেনেকৈ আমি নাৰিকলৰ পিঠাত বনাও ঠিক তেনেকৈ মই ইয়াতেও বনাই দিছো চাওক দেখিছেনে ধুনিয়াকে বনাই দিছো চাওকচোন লুকসটো এতিয়া এইটো এবাৰ চাব চালে গম পাব চাওক এইয়া অলপ হেচি দিছো আৰু আপোনালোকৰ যদি এনেকৈ কেতিয়াবা শুকাই যায় গুৰিটো হেঁচা নাযায় তেতিয়া অকণমান কিনাৰত পানী লগাই ল'ব পানী লগাই ল'লে ধুনিয়া আঠাটো হৈ যাব এতিয়া চাৰি কিনাৰত আকৌ তেনেকৈ নাৰিকল পিঠা বনোৱাৰ নিচিনা বনাই দিছো চাওক একদম ধুনিয়া এটা ডিজাইনাৰ পিঠা দেখিছেনে আপোনালোকে কেতিয়াবা প্ৰতিযোগিতা কুকিং প্ৰতিযোগিতা পিঠা প্ৰতিযোগিতাটো এই পিঠাটো আপোনালোকে প্ৰেজেন্ট কৰিব পাৰিব খুব ধুনিয়া এটা পিঠা চাওকচোন কি ধুনিয়া লাগিছে হয়নে চাওক এতিয়া হক মই অকনমান ভাপত দিয়া পিঠা আমি যে খাওঁ সেইটো বনোৱা দেখাই দিও যেহেতু বনাইছোৱে আগতেও মোৰ ভিডিও দিয়া আছে তথাপিতো মই আজি
আপোনালোকে জানেও এই পিঠাটো সকলোৱে জানে তথাপিতো অকণমান মই যেহেতু বনাইছোৱে আপোনালোকক দেখুৱাই দিওঁ এনেকৈ অলপ থিকনেছটো চাওক কিমান মোটা ৰাখিছোঁ বেছি মিহিন ল'লে কি হয় জানে যেতিয়া ভাপৰ পৰা উঠাব যাব তেতিয়া ভাঙি যায় এইকাৰণে অকণমান মোটা কৰিয়ে ৰাখিব এতিয়া কিনাৰটো একদম পাতল কৰি লৈছোঁ পাতল কৰি বুঢ়া আঙুলিৰে এনেকৈ টিপি আগটো টিপি মই ধুনীয়াকৈ নাৰিকল পিঠা নিচিনা দি মই ভাপত দি দিম এতিয়া মই এনেকৈ কেইটামান বনাইছোঁ আকৌ তেনেকৈও কেইটামান বনাই লৈছোঁ এতিয়া মই পানী গৰম দিছোঁ মমো ষ্টেণ্ডত পানী গৰম দি লৈছোঁ পানীখিনি উতল অহাৰ পিছত চাওক উতল আহি গৈছে এতিয়া মই বাটিকেইটা বহাই দিছোঁ চাওক এইকেইটা মই বহাই দিছোঁ বহাই দি লগতে সেই পিঠাকেইটাও মই ইয়াতে দি দিছোঁ এইকেইটাও দি দিম একদম থেপাথেপিকৈ নিদিব লাগিও যাব পাৰে এনেকৈ দি মই 8 পৰা 10 মিনিট সময় মই ৰাখিছোঁ 6 মিনিটতে আচলতে হৈ যায় কিন্তু ইমান ৰিস্ক ল'ব নালাগে 8 মিনিটমান দিলে ধুনীয়াকৈ হৈ যায় চাওক মোৰ এইটো ৰেডি মই এতিয়া নমাই থ'ম এতিয়া মই এইটো নমাই অকণমান দেৰি ঠাণ্ডা কৰি তাৰপিছত মই এনেকৈ লৈছোঁ চাওকচোন কি ধুনীয়া হৈছে পিঠাটো চাওক ভিতৰখিনি চাবচোন একদম গুল হৈয়ে আছে ৰসগোল্লা নিচিনা হৈ আছে মোৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি থ'ব অল টিপি থ'ব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু যিসকলে মোৰ ফেচবুকত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি ল'ব দেখিছেনে কি ধুনীয়া ডিজাইনাৰ পিঠা এনেকৈ পিঠা আপোনালোকে ঘৰত বনাই ল'ৰা ছোৱালীক দিয়ক একদম হাঁহি খাব তেওঁলোকে থেংক ইউ